সকলোকে পুনৰবাৰ স্বাগত জনাই কি কৰিবলৈ লৈছোঁ চাওক। পথাৰত আহি একদম পূৰা ডাঙৰি বান্ধি আছোঁ আৰু ডাঙৰিতে মোবাইলটো ৰাখি লৈছোঁ দেই, সকলোৱে চাই থাকিব। আজি কেইবাদিনৰ মূৰত লাইভটো আহিছোঁ আৰু অকলে অকলে পথাৰত এয়া ধান বান্ধি আছোঁ। এয়া হ'ল ধানৰ মুঠি আৰু কেইটাকে লৈছোঁ দেখিছে ন। ইয়াত মই এক জাপত 10টাকৈ যায়, ইয়াত 4টা, এয়া 5টা আৰু এখন হাতত ল'ম 5টা, 1টা 2টা 3টা 4টা 5টা, এক জাপত 10টা আনো, দেখিছে নহয়। 5টা চাওক, ভালকৈ দেখাই দিছোঁ। বেলেগৰ দৰে বৰ ভালকৈ ডাঙৰি বান্ধিব নাজানো, হ'লেও চেষ্টা কৰিছোঁ বান্ধিবলৈ। ভালেই হওক বেয়া হওক বাৰু, ডাঙৰিটো জেগালৈকে গ'লে হ'ব। দেখিছে সকলোৱে ভালেই চাগে, যিহেতু পথাৰৰ চিজন, সকলোৱেতো পথাৰতে ব্যস্ত নহয় জানো। দেখিছে নহয়, আমিও ব্যস্ত হৈ আছোঁ বৰ্তমান পথাৰতে। ধানৰ মুঠি আৰু ডাঙৰি বান্ধিছোঁ, প্ৰায় বহুতখিনি আছে বান্ধিবলৈ। চাৰিওফালে দেখাই দিছোঁ এপাক, চাওক মুঠি 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 ওলাইছে। আৰু এইফালে এই সেউজীয়াখিনি দেখিছে নহয়, তালৈকে বান্ধিবলৈ আছে। চাওক, ঝুম কৰি দেখাই দিছোঁ মই। আৰু ৰ'দত পূৰা ঘামি গৈছোঁ, এইবিলাক দেখিছে। চাই থাকক, মই বান্ধি থাকোঁ। পথাৰতে ধানটো জমা কৰি দি আৰু পথাৰতে মেচিনে মাৰি ওপৰে হেলিকপ্টাৰ এখন উৰি আছে, এইখন দেখিছে, ঝুম কৰি দেখাই দিছোঁ। আৰু বৰ ভালকৈ শুনি পোৱা নাই, চব বৰ ডাঙৰ দেখি পায়। সেইখন দেখিছে, সকলোৱে জনাবচোন আপোনালোকৰ ফালে ধান কেনেকুৱা হৈছে। আমাৰ এইফালে বৰ ভাল নহ'ল, হ'লেও হৈছে আৰু মধ্যম হৈছে। আৰু কোনে ক'ৰ পৰা চাই আছে জনাব। কোনে ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। পাকতে থাকিয়ে গৈছে নহয়, দেখিছেনে বাৰু। এইবোৰ পেলাই পেলাই থ'লে, মুঠিবোৰ বহাই নথ'লে তলত সোমাই সোমাই আছে। ৰাম ৰাম।
আৰু এটা বেছিকৈ দি দিছোঁ ওপৰতে। ৰাতিপুৱাৰ পৰা ডাঙৰীয়ে বান্ধি আছোঁ, হাত পুৰিছে আৰু আঁঠু মূৰটো পুৰিছে। এই আঁঠু মূৰটো পুৰিছে খুব। আৰু এই আঙুলটো টিপনি দিব পৰা নাই, দেখিছে নহয়? এইটো মানে ইয়াত ব্যতিক্ৰম এটা হৈ আছে। যিহেতু যোৱা বছৰ শিঙি মাছৰ কাঁইটে ফুটিছিল, এইটো বছৰ মানে একো চুবই নোৱাৰি। সেইবাবে আঙুলটো অলপ ব্লেডৰ চুকটোৱে কাটি পিনি উলিয়াই দিলোঁ। মাংসটো মানে কাটি আউৱাই দিলোঁ ইয়াত। এতিয়া মানে একো চুবই নোৱাৰি। এতিয়া আৰু নাবান্ধো। মই এতিয়া যাম ধান কঢ়িয়াবলৈ। ডাঙৰি বহুত বান্ধিলোঁ, এয়া চাওক। এইখিনি কাটিবলৈ হোৱা নাই, এইখিনি বৰা আৰু জহা। সেইখিনি জহা দেখিছে, এইখিনি বৰা। এইটো এটা হ'ল বেলেগ ধৰণৰ বৰা দেই। বেলেগ ধৰণৰ বৰা মানে এইটো চাওক। ধানটো কম পৰিমাণ হয়, কিন্তু পাখি বৰা চাওক, পাখি আছে দেখিছে নহয়? এই দুপাত পাখি আছে। এই বৰাটো বহুত জেগাত নহয় আৰু বহুতৰ হাততো নহয়। এই বৰাটো দেখিছে, ধানটোৰ লগতে দুখিলা দুখিলা পাখি আছে চাওক। ওচৰৰ পৰা দেখাই দিছোঁ। এইখিনি বৰা আধা বিঘা অলপ বেছি আছে। আৰু এইফালে মালভোগ। আৰু কিমান বান্ধিলোঁ দেখিছে নহয়? এয়া এইবোৰ ডাঙৰি। ডাঙৰ ডাঙৰকৈ বান্ধিছোঁ কিন্তু দেই। ইয়াত হাত জাপ কৰি আছে। 70টা মুঠি আছে, 72টা আছে ক'ৰবাত কোনোবা ডাঙৰিটোত। কাৰণ এটা টঙালডালত তলত দি লওঁ আৰু এটা গইনা দিয়া হয় ডাঙৰিটোত। সেই লাষ্টত সেই ডাঙৰিটো গইনা দিয়াটো ওপৰত দি দিয়া হয়। আৰু মোৰ হাতত যিহেতু মই এখন হাতত 5টাকৈ নিওঁ, এক জাপত 10টা হয়, দুখন হাতত 10টা হয়। মানে প্ৰত্যেক জাপটোতে 10টাকৈ যায়। তাৰ তলত এটা ওপৰত এটা দিয়া হয়, 72 অৰ্থাৎ 72। আৰু ভাৰটো ভালেখিনিও ওজন হয়। এয়া দেখিছে নহয়? এইটো ডাঙৰটো চাওক। এইটো ঝুম কৰা নাই, দেখাই দিছোঁ বৰ্তমান মই ওচৰত। চাওক কিমান ডাঙৰ হয়। আৰু বান্ধিবলৈ আছে সেইফালটো দেখিছে, চব মুঠি জিলিকি আছে। বান্দৰ বহা দি বহি আছে, মুঠিবোৰ ধানৰ মুঠিবোৰ বহি আছে, মানে বহাই থোৱা হৈছে। আৰু সকলোৱে জনাব ধান কেনেকুৱা হৈছে আপোনালোকৰ ফালে। এইখিনি যোৱাকালি বন্ধা হ'ল। এইবিলাক চব ডাঙৰি আছে দেখোন দেই। ডাঙৰি মানে ধানৰ ডাঙৰিহে। আৰু এইডোখৰতে ৰখা হ'ব, সেইফালে সেইটো ৰখা হৈছে।
ইয়াতে এটা মেজি, এইটো দেখি পাইছে। তাৰপৰা ইয়াতো ৰখোৱা হৈছে। প্ৰায় ইয়াত 8 ধান আনি থোৱা হ'ল আৰু এইখিনি আজি চপা মেলি বান্ধিবলৈ এৰি দিলোঁ। ৰাতিপুৱাৰ পৰা বান্ধিলেও কিন্তু বহুতেই বন্ধা হ'ল। এইখিনি চপাবলৈ আছে যে। ইয়াতে গুজৰাট হৈ গ'ল। এইটো কি ধান জানো, মই চিনি নাপাওঁ দেই। বগা ধুনীয়াকৈ দেখিছে ন ধানটো, একদম বতাহত কি হালি জালি আছে আৰু ধানটো আগত হোম আছে। মনালিছা চাংমাই কেনেকুৱা খবৰ খাতি ভালনে? ল'ৰাটোৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভাল। ভুৱন বৰগোহাঁই, খবৰ কেনেকুৱা? ভালনে তোমাৰ? মোৰ ভাল বাৰু। এইবিলাক চোৱা, এইখিনি চব মুঠি বহাই নথলে কিছুমান পেলাই গৈছে, দেখিছেনে? য'ত ত'ত গোটাই গৈছে। এইবিলাক মুঠি দেখিছে কি সুন্দৰ লাগিছে, চাওকচোন মুঠিখিনি। ছেম একদম বান্দৰ, ছেম টু ছেম বান্দৰ। চাওকচোন, ময়ো বহি দিছোঁ মুঠিৰ লগতে, হয়নে? বান্দৰ দৰে দেখা পোৱা গৈছেনে বাৰু? চাওক, আৰু ইফালে এইখিনি এইবিলাক দেখিছে না, মুঠি বহুত ডাঠকৈ বহি আছে। চাওক, এইখিনি ডাবলে থাকি গৈছে, এইখিনি পকা নাই। এইখিনি আমাৰ ফালে বালি বাও বুলি কয় ধানটো। ইয়াত দেখিছে, ইয়াৰ পৰিমাণটো বৰ ভাল নহয়, হেঙা পৰিমাণ। চাওক, বেলেগ গুজৰাটৰ দৰে নহয়, এই ধানটো কমতি হয়। এইডোখৰত ধানেই নহ'ল, দেখিছে? যিমানখিনি ভাল হ'ব লাগিছিলে ইমানখিনি ভাল নহ'ল। চাওক, এইখিনি এইটো ছাইডত ভাল হৈছে। গুজাটো যিমানটো দিছিলে, ৰোৱা গুজাটো, এয়া চাওক সিমানটোৱে হৈছে, কিন্তু বাঢ়িব নেদেখিলে। মই নতুনকৈ লৈছিলোঁ এইটো এইবাৰ, মানুহে কৈছিলে কিন্তু বহুত ভাল ধান হয়, সেইবাবে লৈছিলোঁ। কিন্তু ধানটো পোখা নেমেলিলে। চব গুজাটোহেঁতো যিমান দিছিলে সেই সিমানটোহেঁতে মানে থাকি গ'ল আৰু।